ওম শান্তি। এতিয়া পৰীক্ষাৰ সময়ত সন্তানে এই 5টা মহাসংকল্প সদায় ৰাতিপুৱাই শুই উঠিয়েই ল'বই ল'ব আৰু পিতামাতাই তেওঁলোকক এই সংকল্প লোৱাত সহায় কৰিব দেই। আৰু পিতামাতায়ো সংকল্প ল'ব লাগিব পৰীক্ষাত খুব ভালদৰে উত্তীৰ্ণ হ'বলৈ, পৰীক্ষাৰ বাবে প্ৰস্তুতিত অধ্যয়নত একাগ্ৰতা দৃঢ়তা আনিবলৈ এইখিনি শক্তিশালী সংকল্প সদায় ল'বই লাগিব। পঢ়া শুনাটো কৰিবই লাগিব, পঢ়া শুনাৰ বাহিৰে বেলেগ উপায় নাই, কিন্তু নিজৰ একাগ্ৰতা আৰু নিজৰ বুদ্ধিমতা শক্তিক আমি কেনেদৰে জাগ্ৰত কৰি ৰাখিব পাৰোঁ সকলো সময়তে এই সংকল্পই তাত কাম দিব। সন্তানসকলে এই 5টা মহামন্ত্ৰ বা 5টা এই কথা সদায় ক'বলৈ আপোনালোকে শিকাব। প্ৰথমটো হৈছে শুই উঠিয়ে ঈশ্বৰ আল্লাহ গড ভগৱান, যাক আমি নিৰাকাৰ ঈশ্বৰ বুলি মানো, তেখেতক শুই উঠিয়েই গুড মৰ্ণিং উইচ কৰিবলৈ শিকাওক। কাৰণ আজি সন্তান আপোনাৰ লগত আছে। যেতিয়া সন্তান আপোনাৰ পৰা বাহিৰলৈ পঢ়িব যাব বা কৰ্মসূত্ৰে বাহিৰলৈ যাব, তেতিয়া আপুনি তেওঁৰ সকলো বিপদ আপদত আপুনি তেওঁক গৈ সাউতকৈ লগ নাপাবও পাৰে। সেই সময়ত কেৱল ঈশ্বৰ পৰমাত্মাই হে সহায়ক হ'ব। সেইবাবে সন্তানক প্ৰথম শব্দ সদায় ঈশ্বৰ গড আল্লাহ ভগৱানৰ নামহে স্মৰণ কৰিবলৈ শিকাব লাগে দেই। আজিৰ সন্তান সকলো ফালৰ পৰা সুৰক্ষিত নিৰাপদ হৈ থাকিবলৈ কেৱল এক ঈশ্বৰ পৰমাত্মাৰ লগত কানেক্টেড হ'বলৈ আপুনি পিতৃ মাতৃ শিকাব লাগিব। গতিকে সন্তানসকলে যিসকলে শুনি আছা, শুই উঠিয়ে গুড মৰ্ণিং গড, যোন যি ধৰ্মত আছা, ভগৱানক যি নামেৰে স্মৰণ কৰা, সকলোৱে গুড মৰ্ণিং উইচ কৰিব লাগে। তাৰপিছতে প্ৰথম সংকল্প, মই মাষ্টাৰ শক্তিশালী, মোৰ মন বুদ্ধি শক্তিশালী সুস্থ আৰু সবল, মই মানসিকভাৱে সুস্থ আৰু সবল আৰু শক্তিশালী, মোৰ একাগ্ৰতা শক্তি বহুত বেছি, মই ফুল্লি ডিটাৰমাইণ্ড এটেণ্টিভ, মোৰ মনোযোগ শক্তি বহুত বেছি, মই যি পঢ়োঁ তাকেই মনত ৰয় আৰু মই অধ্যয়ন প্ৰিয়, মোৰ পঢ়া শুনা মোৰ প্ৰথম বন্ধু, মোৰ কিতাপ পত্ৰ মোৰ প্ৰথম বন্ধু, মই পঢ়ি খুব ভাল পাওঁ আৰু মই সম্পূৰ্ণ একাগ্ৰ হৈ অতি দৃঢ়তাৰে মই মোৰ অধ্যয়ন কৰোঁ। মোৰ জীৱনৰ লক্ষ্যত মই উপনীত হ'মেই, মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত মই উপনীত হ'মেই। মই বুদ্ধিমান, মই ইণ্টেলিজেণ্ট, মই অবিডিয়েণ্ট, মই আজ্ঞাকাৰী, মই শিক্ষকৰ আৰু মোৰ পিতৃ মাতৃৰ প্ৰতিটো উপদেশ আখৰে আখৰে পালন কৰোঁ। মই মোৰ পঢ়া শুনা অতি দৃঢ়তাৰে কৰোঁ। মোৰ একাগ্ৰতা শক্তি স্মৃতি শক্তি বহুত বেছি। আজিৰে পৰা মই আৰু বেছি একাগ্ৰতাৰে আৰু দৃঢ়তাৰে পঢ়া শুনা কৰিম। নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান, মোৰ মৰমৰ পিতা পৰমাত্মা সদায় মোৰ লগত আছে আৰু আজীৱন থাকিব। মই চিন্তামুক্ত, মই ষ্ট্ৰেছ ফ্ৰী, মোৰ কোনো ভয় নাই, মই ভয়মুক্ত, মই বিপদমুক্ত, মই সকলো সমস্যাৰ পৰা মুক্ত আৰু মই বেয়া সংগ আৰু সংস্কাৰৰ পৰা মুক্ত। এনেকৈ ক'ব লাগিব দেই। মই বেয়া সংস্কাৰ আৰু সংগৰ পৰা মুক্ত, মই কোনো কাৰণত চিন্তা নকৰোঁ, ভয় নকৰোঁ, মই নিৰ্বিঘ্ন বিঘ্ন বিনাশক, মই মহাবীৰ। মোৰ প্ৰতিটো চেপ্টাৰ মই 100% দৃঢ়তাৰে আৰু মনোযোগিতাৰে ৰিভাইজ কৰিম। প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই সহজে মেমৰি কৰিম আৰু মই এই আহিবলগীয়া পৰীক্ষাত
মই মোৰ যি টাৰ্গেট ৰাখিছোঁ সেই শতাংশ সেই নম্বৰ মই প্ৰাপ্তি কৰিমেই কৰিম। মোৰ লক্ষ্য উদ্দেশ্যত জীৱনৰ মই উপনীত হ'মেই হ'ম। মই ভয়মুক্ত, চিন্তামুক্ত, সমস্যামুক্ত, দুখমুক্ত, ৰোগমুক্ত। মই মাষ্টাৰ শক্তিশালী আত্মা। মই মাষ্টাৰ জ্ঞানস্বৰূপ আত্মা। জ্ঞান মোৰ স্বধৰ্ম। মই জ্ঞানী আত্মা। মই প্ৰতিটো সময়ত জ্ঞানস্বৰূপ স্থিতিত থাকি অধ্যয়ন কৰোঁ আৰু এইখিনি সময়ত মোৰ জীৱনলৈ যি পৰিস্থিতি বা চিন্তা আহিব তাক মই একাগ্ৰতাৰে জ্ঞানী হৈ শান্ত হৈ সমাধান কৰোঁ আৰু আগলৈ কৰি যাম। মই শান্ত আৰু স্থিৰ। শান্তি মোৰ স্বধৰ্ম। শান্তি মোৰ জনমসিদ্ধ অধিকাৰ। শান্তি মোৰ ব্যক্তিত্ব। শান্তি মোৰ পৰিচয়। শান্তি মোৰ স্বভাৱ সংস্কাৰ। মোৰ মন বুদ্ধি শান্ত, স্থিৰ আৰু শীতল। মই সকলো কথা শান্তিপূৰ্বকভাৱে গ্ৰহণ কৰোঁ। মোৰ মন বুদ্ধি স্থিৰ স্থিৰ আৰু স্থিৰ। মই মাষ্টাৰ শান্তস্বৰূপ আত্মা। মই নিৰ্ভয় আত্মা। মোৰ কোনো ভয় নাই। নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মই শ্ৰেষ্ঠ সন্তান। God's power is always with me. I am master powerful. I am master knowledgeful, wise. I am peaceful and stable. Peace is my nature. Peace is my sanskar. Peace is my birthright. I am the best version in this universe. মই যেনেকুৱাই মই বহুত শ্ৰেষ্ঠ। মোক নিৰাকাৰ পৰমাত্মাই বহুত প্ৰেম কৰে। মোৰ মাতা পিতা মোৰ বাবে শ্ৰেষ্ঠ। মোৰ মাতা পিতাই মোক অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে প্ৰেম কৰে। মই মোৰ মাতা পিতাৰ শ্ৰেষ্ঠ সন্তান। I am the best child of my parents. মই মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত সফল হ'মেই হ'ম। মোৰ মন বুদ্ধি শক্তিশালী, একাগ্ৰতাৰে ভৰপূৰ আৰু দৃঢ়তাৰে সম্পন্ন। এই আহিবলগীয়া পৰীক্ষাত মই 100% নম্বৰৰে মই উত্তীৰ্ণ হ'মেই। মই আৰু দৃঢ়তাৰে আৰু বেছিখিনি সময় মই শান্ত হৈ থাকি মই পঢ়িম, পঢ়া শুনা কৰিম, অধ্যয়ন কৰিম। প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই পুংখানুপুংখক্ৰমে ভালদৰে শিকিম, বুজিম আৰু মই স্মৃতিত ৰাখিম। মোৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদ মোৰ লগত আছে। মোৰ স্কুল শ্ৰেষ্ঠ, মোৰ শিক্ষাগুৰু শ্ৰেষ্ঠ, মোৰ সহপাঠীসকল শ্ৰেষ্ঠ। সকলোৱে মোক নিস্বাৰ্থভাৱে সহযোগ কৰে আৰু মোক সহায় কৰে। মই মাষ্টাৰ পাৱাৰফুল। মই নিৰোগী, সুস্বাস্থ্যৱান আৰু সকলো চিন্তা ভয়ৰ পৰা মুক্ত আত্মা। আৰু মাতৃ পিতৃয়ে সদায় এনেকৈ দিব তেওঁলোকক আশীৰ্বাদ। সদায় মূৰত এনেকৈ হাত থৈ আশীৰ্বাদ দিব। তুমি শান্ত আৰু স্থিৰ। শান্তি তোমাৰ স্বধৰ্ম। শান্তি তোমাৰ জনমসিদ্ধ অধিকাৰ। তুমি পৰম আজ্ঞাকাৰী। তুমি বুদ্ধিমান। তুমি তোমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত সফল হ'বা। তুমি তোমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত সফল হ'বা। তোমাৰ স্মৃতি শক্তি বহুত প্ৰখৰ। তোমাৰ মন বুদ্ধি শক্তিশালী আৰু শান্ত স্থিৰ। তোমাৰ একাগ্ৰতা শক্তি বহুত বেছি। তুমি যি পঢ়া তাকেই মনত ৰয়। তুমি মাষ্টাৰ শক্তিশালী নিৰ্ভয় আত্মা, বিঘ্ন বিনাশক আৰু মহাবীৰ আত্মা। তুমি তোমাৰ জীৱনৰ
প্ৰতিটো লক্ষ্য উদ্দেশ্যত সফল হবাই হবা মোৰ নিস্বাৰ্থ আশীৰ্বাদ শুভকামনা শুভভাৱনা সদায় তোমাৰ লগত আছে আৰু আগলৈও থাকিব তুমি সুখী হোৱা আৰু তুমি তোমাৰ জীৱনৰ লক্ষ্যত সফল হোৱা এনেদৰে পিতৃ মাতৃ তেওঁলোকক আশীৰ্বাদ দিয়ক এই পৰীক্ষাৰ কেইদিন কণ্টিনিউ এই সংকল্প কৈ পানীত আপুনি দৃষ্টি দিব আৰু প্ৰথম গিলাচ পানী চাহ কফি যিয়ে খায় সন্তানে তাত আপোনাৰ শুদ্ধ আশীৰ্বাদৰ প্ৰকম্পন দিহে যাতে তেওঁলোকক খাবলৈ দিয়ে তেওঁলোকক যি আহাৰ দিয়ে তাতো আপোনাৰ আশীৰ্বাদ মিহলাই দিব মাজে মাজে এটা পাত্ৰত গাখীৰ এৱা গাখীৰ ঘিউ মৌ গুড় তুলসী সুগন্ধিযুক্ত ফুলৰ কেইটামান পাপৰি দি আৰু পাৰিলে অকমান কেঁচা হালধিৰ ৰস মিলাই সেইখিনি লাহে লাহে ঘুটি এনেদৰে কৈ তুমি শান্তস্বৰূপ শান্তি তোমাৰ স্বধৰ্ম তোমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যত তুমি সফল হবাই হবা যিখিনি ক'ব লাগে সকলোখিনি আশীৰ্বাদ কৈ সিহঁতক মাজে মাজে অমৃত পানী খুৱাব আৰু পৰীক্ষাৰ প্ৰথম দিনা ভোগ বনাব আৰু ভোগ লগাই সন্তানক খুৱাই পৰীক্ষাস্থলীলৈ পঠাব আপোনালোকৰ শুভকামনা শুভভাৱনা আৰু নিস্বাৰ্থ আশীৰ্বাদে সন্তানৰ মনোবল বৃদ্ধি কৰিব আৰু সন্তানক অধিক একাগ্ৰতাৰে পঢ়া শুনা কৰিবলৈ আপোনালোকৰ সেই ভাইব্ৰেশ্যনে সহায় কৰিব আগন্তুক পৰীক্ষাৰ বাবে সমূহ পৰীক্ষাৰ্থীৰ সকলো পৰীক্ষা বহুত বেছি ভাল হ'ব মোৰ আশীৰ্বাদ শুভকামনা শুভভাৱনা পৰমাত্মাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে আৰু মই এগৰাকী তোমাৰ মেণ্টৰ এগৰাকী বা হিচাপে সদায় তোমালোকৰ লগত আছোঁ ষ্টুডেণ্ট অৰিয়েণ্টেড যিকোনো প্ৰশ্ন বেছি নহয় যিকোনো এটা বা দুটা কমেণ্ট বক্সত লিখি পেলাই সুধিব পাৰে মই সময় সুবিধা লৈ নিশ্চয়কৈ উত্তৰ দিম তাৰোপৰি যদি পিতৃ মাতৃয়ে কাউন্সেলিং কৰিব বিচাৰে যিকোনো সমস্যাৰ বাবে আপোনালোকে মোক যোগাযোগ কৰিব ইনবক্সত মই নম্বৰ দিম ভিসি কৰি পেলাই মই আপোনালোকৰ সকলো সমস্যাৰ সমাধান দিবলৈ যত্ন কৰিম ওম শান্তি